আমাৰ কেইগৰাকীমান অভিভাৱিকা লগ লাগি পেলাই আমি এটা অনুষ্ঠান আৰম্ভ কৰাৰ কথা চিন্তা কৰিছিলোঁ। বিশেষকৈ সত্ৰীয়া আমাৰ ল'ৰা ছোৱালীখিনি সত্ৰীয়া শিকোৱাৰ কাৰণে আমি মনতে এটা পৰিকল্পনা কৰিছিলোঁ। সেইকাৰণে বহুত বিচাৰ খোচাৰ কৰাৰ পিছত আমি গুৰু যতীন্দ্ৰনাথ কৃষ্ণ দাস ছাৰক আমি লগ পালোঁ। লগ পাই পেলাই তেওঁৰ লগত যোগাযোগ কৰি উঠি আমি নিমন্ত্ৰণ কৰিলোঁ যে আমাক শিকাবলৈ আহিব লাগে, ল'ৰা ছোৱালীখিনি শিকাবলৈ আহিব লাগে। তেওঁ আমাক সেইমতে কথা দিলে। কথা দিয়া আছে কথা বতৰা হোৱাৰ পিছত আমি যোৱা বছৰৰ 20 এপ্ৰিল তাৰিখৰ পৰা সৰুকৈ আমি এই অনুষ্ঠানখন আৰম্ভ কৰিছিলোঁ। খুবেই সৰুকৈ আমি কেইজনীমান 5গৰাকী শিক্ষাৰ্থী খুবেই সৰুকৈ আমি 5গৰাকী অভিভাৱক লগ লাগি পেলাই আমাৰ ছোৱালীকেইজনীক, বিশেষকৈ আমাৰ 5জনী ছোৱালীকে শিকাওঁ বুলি আমি ভাবিছিলোঁ। কিন্তু ইকান সিকানকৈ কাণ বাগৰি গৈ লাহে লাহে বাকী অভিভাৱকসকলেও গম পালে আৰু আগ্ৰহীসকল বৰ্তমান আমাৰ এই অনুষ্ঠানটোত যিকেইজনী ছোৱালী আছে গোটেইকেইগৰাকীৰ অভিভাৱকসকল যথেষ্ট আগ্ৰহী। বিশেষকৈ আমাৰ সত্ৰীয়া নৃত্য শিকোৱাৰ ক্ষেত্ৰত বা বাদ্যৰ ক্ষেত্ৰত আমাৰ এই ক্ষেত্ৰত বহুত আগ্ৰহীৰ কাৰণে তেওঁলোকে নিজে উপজাচি আহি এই অনুষ্ঠানত যোগ কৰি লৈ এই অনুষ্ঠানটো আজি এবছৰ হ'ল চলাই নিয়া। 20 এপ্ৰিল তাৰিখলৈ এবছৰ হ'বগৈ, হোৱা নাই বাৰু। কিন্তু এই এবছৰটো তেওঁলোকে মানে যথেষ্টখিনি শিকিলে। যিমানখিনি আমি ভাবিব পৰা নাছিলোঁ সিমানখিনি গুৰুৰ পৰা তেওঁলোকে শিকিছে। আৰু আজি তাৰে এটা পৰীক্ষা অনুষ্ঠিত কৰিছে। পৰীক্ষাটোতো পাতিবই লাগিব, কাৰণ ল'ৰা ছোৱালীখিনি মাপকাঠি অলপ নিৰ্ণয় কৰিব লাগিব। পৰীক্ষাত সকলো আগ্ৰহী হৈ আছিল, উৎসাহিত হৈ আছিল, আৰু কি হ'ব কি নহ'ব উৎকণ্ঠা এটা হৈ আছিল ল'ৰা ছোৱালীখিনিৰ মাজত। কিন্তু যথেষ্ট ভাল, গোটেইখিনি যিমানখিনি শিকিছে সেইখিনি যথেষ্টখিনি ভাল। আৰু গোটেইখিনিৰে পৰীক্ষাত এতিয়ালৈকে বাহিৰলৈ ওলাই আহি, পৰীক্ষা কেন্দ্ৰৰ পৰা বাহিৰলৈ ওলাই আহি পেলাই কোৱাৰ দৰে গোটেইখিনিয়ে ভাল হোৱা বুলিয়ে কৈছে। সেইফালৰ পৰা বহুত ভাল লাগিছে। আৰু আমি আশাই কৰা নাছিলোঁ যে আমি যে এনেকুৱা এটা অনুষ্ঠান, আমাৰ ৰাঙাপাৰা নিচিনা ঠাই এখনত যে আমি এনেকুৱা এটা অনুষ্ঠান আমি কৰিব পাৰিম বা চলাই নিব পাৰিম, মানে আমাৰ সপোনৰ আগোচৰ আছিল। কিন্তু ধন্যবাদ গুৰু যতীন্দ্ৰনাথ কৃষ্ণ দাস ছাৰলৈ, আমাক সহায় কৰি এই অনুষ্ঠানটো আগবঢ়াই নিয়াত, আমাৰ ল'ৰা ছোৱালীখিনিক শিক্ষা দিয়াৰ বাবে তেখেতলৈ বহু বহু ধন্যবাদ।